কুইজ প্ৰতিযোগিতাত তিনিটা ৰাউণ্ড ৰাখিছিলোঁ। তিনিটা ৰাউণ্ডৰ আমি এতিয়া ফলাফল তোমালোকৰ আগত দাঙি ধৰিব বিচাৰিছোঁ। আমাৰ ইনস্পায়াৰ এণ্ড ক্ৰিয়েট ছ'চাইটিৰ সভাপতিয়ে ক'ব ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড। গতিকে মই তেখেতলৈ আগবঢ়াই দিছোঁ। প্ৰথম পাইছে বি গ্ৰুপ। গ্ৰুপ বি, হাত চাপৰি দিয়া কি হ'বা? আৰু ছেকেণ্ড পাইছে চি গ্ৰুপ। চি গ্ৰুপ, গ্ৰুপ চি ছেকেণ্ড। হাত চাপৰি দিয়া। আৰু তৃতীয় স্থান পাইছে ডি গ্ৰুপ। ডি। তোমালোকলৈ বহুত বহুত শুভেচ্ছা থাকিল আৰু যিসকলে আজি চিলেক্ট হ'লা তোমালোকলৈ শুভেচ্ছা থাকিলেই আৰু যিসকলে নোৱাৰিলা মন বেয়া লগাৰ কাৰণ নাই, তোমালোকে শিকি থাকিব লাগিব, আগলৈকে আৰু বহুত আগবাঢ়ি যাব লাগিব। গতিকে নিশ্চয় তোমালোকে ইয়াত উত্তৰ দিব নোৱাৰিলেও নতুন নতুন দুই এটা কথা শিকিব পাৰিছা। এইবিলাকে তোমালোকক জীৱনত সহায় কৰিব। গতিকে এতিয়া আমি প্ৰাইজখিনি বিতৰণ কৰিছোঁ, সময় যিহেতু খুব কম আছে। তোমালোকে উঠি আহা। লৈছোঁ। তোমালোকৰ প্ৰথম প্ৰাইজটো চাই দিব। হাত দিবি। সকলোৱে হাত চাপৰি দিয়া। এফালে চাবা কিনাৰতে ফালে ওচৰত সকলোৱে হাত চাপৰি দিয়া। এবাৰ গ্ৰুপ দিয়া হয় সকলোৱে হাত চাপৰি দিয়া। গ্ৰুপ এ কোনটো আছিল? তোমালোকে আহা উঠি আছো। লগতে গ্ৰুপ জি, গ্ৰুপ আই, গ্ৰুপ এম আৰু গ্ৰুপ এন। তোমালোকে ধুনীয়া লাইন হয়। এইফালে তোমাৰ সকলোৱে হাত চাপৰি দিয়া। এতিয়া আমি অলপ চকলেট বিতৰণ কৰি আছে। আমাৰ নাম কি নাম আছিল তোমাৰ? আব্দুল মজিদে। দাদা কি চকলেট দিছে? মিল্ক এণ্ড নাট। তো এতিয়া আমি কুইজ প্ৰতিযোগিতা সমাপ্ত কৰিলোঁ। বাকী যি কি নহওক আমি নেক্সট টাইম এই যিটো ভিডিঅ' দিছোঁ ইয়াতকৈ আমি আৰু ভাল কৰিবলৈ চেষ্টা কৰিম। আপোনালোকে আমাৰ যিটো পেজ আছে লুইচ এম্বেড পেজ আৰু লগতে ইনস্পায়াৰ এণ্ড ক্ৰিয়েট ছ'চাইটি, সেইটো আপোনালোকে ফ'ল' কৰি দিব। আৰু কেনেকুৱা হৈছে আমাৰ কুইজ প্ৰতিযোগিতা অনুষ্ঠানটো আপোনালোকে কমেণ্ট কৰিব আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব, যাতে সকলো শিক্ষকে পায় লগতে ছাত্ৰ ছাত্ৰীৰ পৰা কিছু কথা শিকিব পাৰে।